নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকোৱা আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণী গণিতৰ 13 নম্বৰ অধ্যায় সূচক আৰু ঘাত আৰু এই অধ্যায়ৰে আজি আমি অনুশীলনী 13.1 ত থকা 4 আৰু 5 নম্বৰ প্ৰশ্ন দুটাৰ সমাধান কৰিবলৈ শিকিম ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমি চাওঁ আহা 4 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটোত আমাক সুধিছে সূচকীয় ৰূপত প্ৰকাশ কৰা ইয়াত কিছুমান সংখ্যা দিয়া আছে আৰু এই সংখ্যাবোৰ আমি সূচকীয় ৰূপত অৰ্থাৎ ঘাত ব্যৱহাৰ কৰি লিখিব লাগে প্ৰথম সংখ্যাটো দিয়া আছে 343 প্ৰথম সংখ্যাটো দিয়া আছে 343 আমি এই সংখ্যাটোত সূচকীয় ৰূপত প্ৰকাশ কৰিবৰ কাৰণে কি সংখ্যা পূৰণ কৰিলে 343 পাই বা 343 পাই আমি উলিয়াব লাগিব তাৰ কাৰণে প্ৰথমে আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম 343 এই সংখ্যাটোক আমি 7 সংখ্যাটোৰে হৰণ কৰিব পাৰো যদি 7 হৰণ কৰো 7 হৰণ কৰিলে যাব 49 বাৰ 49 সংখ্যাটোক আমি আকৌ এবাৰ 7 হৰণ কৰিব পাৰো 7 7 গুণ 49 তেতিয়া হলে আমি দেখিলো যে 343 অৰ্থাৎ 343 এই সংখ্যাটোত 7 তিনিটা পূৰণ হৈ আছে সেই কাৰণে আমি লিখিব লাগিব 7 টু দি পাৱাৰ 3 এটুকে কোৱা হৈছে যে সূচকীয় ৰূপত লিখা আমি ইয়াত সূচকটো পালো 3 আৰু তাৰ ভূমিটো পালো 7 ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা পিছৰ সংখ্যাটো আমাক দিয়া আছে 729 729 এতিয়া আমি 729 সংখ্যাটোক হৰণ কৰিব লাগিব 729 এই সংখ্যাটোক আমি 3 এ হৰণ কৰিব পাৰো গতিকে প্ৰথমে আমি 3 এ হৰণ কৰিম যদি 3 এ হৰণ কৰো প্ৰথমে আমি বাৰ দিব লাগিব 7 অংকটোক যদি 3 এ 7ক বাৰ দিও তেতিয়া হলে আমি দুবাৰ দিব লাগিব 3 দুগুণে হ'ব 6 7ৰ পৰা 6 এটা বিয়োগ কৰিলে থাকিব 1 1 আৰু 2 লগ লাগি 12 হ'ল 3 4 গুণ 12 আৰু 3 3 গুণ 9 তোমালোকৰ যদি হৰণটো এনেকৈ মৌখিকভাৱে কৰিবলৈ অসুবিধা হয় তেতিয়া তোমালোকে এনেকৈ বহিত পাতি হৰণবোৰ কৰি ল'বা আমি যদি 3 যদি 729ক হৰণ কৰো প্ৰথমে আমি দুবাৰ দিম 3 দুগুণে 6 7ৰ 6 গল থাকিল 1 তললে নামিলে 2 12 3 4 গুণ হ'ব 12 তললে নামিব 9 3 3 গুণ 9 তোমালোকে হৰণবোৰ এনেকৈ বহিত পাতি কৰি ল'ব পাৰিবা কিন্তু আমি হৰণ কৰি ইয়াৰ শুদ্ধ সংখ্যাটো আমি ইয়াতে লিখিব লাগিব 729ক 3 এ গল 243 বাৰ এতিয়া 243ক আমি আকৌ এবাৰ 3 এ হৰণ কৰিব পাৰিম 3 এ হৰণ কৰিম প্ৰথম 24ক 3 8 গুণ 24 আৰু 3ক বাৰ যাব এবাৰ 3 এ গুণ 3 আমি পালো 81 81ক আকৌ আমি 3 এ ডিভাইড কৰিব পাৰো যাব 27 27 বাৰ গল 27ক 3 এ হৰণ কৰিব পাৰো 3 9 গুণে 27 আৰু 9 সংখ্যাটোক আমি 3 এ হৰণ কৰিব পাৰো 3 3 গুণ 9 আমি দেখিলো যে 729 আমাৰ সংখ্যাটো দিয়া আছিলে 729 এই সংখ্যাটোত আমি 3 কেটা পূৰণ হৈ আছে হিচাপ কৰি লওঁ আহা আমি উৎপাদক ভাঙোতে পালো 3 এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা 3 ছটা পূৰণ হৈ আছে সেই কাৰণে আমি লিখিব লাগিব 3 টু দি পাৱাৰ 6 ছটা পূৰণ হৈ আছে সেই কাৰণে হ'ব 3 টু দি পাৱাৰ 6 ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে আমাক 2187 আমি সংখ্যাটো লিখি লওঁ হৰণ কৰিবৰ কাৰণে 2187 এই সংখ্যাটোক আমি 3 এ হৰণ কৰিব পাৰিম গতিকে এই সংখ্যাটোক প্ৰথম আমি 3 এ হৰণ কৰিম যদি 3 এ হৰণ কৰো তেতিয়া হলে যাব 729 729 বাৰ গল অংকটো আকৌ আগৰ অংকটো নিচিনা মিলি গল 729ক আমি আকৌ 3 এ হৰণ কৰিব পাৰো 3 এ হৰণ কৰিলে যাব 243 বাৰ যাব 243ক আমি আকৌ 3 এ হৰণ কৰিব পাৰো তেতিয়া হলে যাব 81 বাৰ 81ক আকৌ 3 এ হৰণ কৰিম যাব 27 বাৰ 27ক আকৌ 3 এ হৰণ কৰিম যাব 9 বাৰ 9ক 3 এ হৰণ কৰিম 3 3 গুণ 9 আমাক সূচকীয় ৰূপত প্ৰকাশ কৰিব দিয়া সংখ্যাটো আমি লিখি লওঁ 2187 আৰু এই সংখ্যাটো যেতিয়া আমি উৎপাদকত ভাঙিলো তেতিয়া আমি 3 পাইছো 3 কেটা পাইছো আমি হিচাপ কৰি চাওঁ আহা ভূমিত 3 আহিব এতিয়া আমি চাম সূচকটো কি বহিব 1 2 3 4 5 6 7 3 আহিছে 7টা লিখিব লাগিব 3 টু দি পাৱাৰ 7 ইয়াৰ পিছৰ সংখ্যাটো চাওঁ আহা দিয়া আছে -2187 ইয়াতে যে এটা বিয়োগ চিন দিয়া আছে প্ৰথমে আমি বিয়োগ চিনটো বাদ দি মাত্ৰ সংখ্যাটোৰ উৎপাদকত ভাঙিম সংখ্যাটো হৈছে 2187
1.87 এই সংখ্যাটো আমি অলপ আগত কৰিছিলোঁ 3 নম্বৰ অংকটোৰ নিচিনা একেই প্ৰথমে আমি কি কৰিছোঁ একেই হয় মাত্ৰ 4 নম্বৰ যেটো প্ৰশ্ন কৰি আছো বা আমি যেটো কৰি আছো তাত এটা বিয়োগ চিন দিয়া আছে আমি অংকটো কৰোতে বিয়োগ চিনটো আমি অলপ সময় কাৰণে আঁতৰাই ৰাখিছো মাত্ৰ সংখ্যাটো লৈছো 2187 আমি এই সংখ্যাটোক এতিয়া উৎপাদকত ভাঙিম প্ৰথমে বাৰ দিম 3 যদি বাৰ দিও 3 যাব 729 729 বাৰ যাব 729ক 3 হৰণ কৰিলে যাব 243 বাৰ 243 ক আকৌ আমি 3 হৰণ কৰিম যাব 81 বাৰ 81ক 3 হৰণ কৰিম যাব 27 বাৰ 27ক 3 হৰণ কৰিম যাব 9 বাৰ আৰু 3 আমি 9 হৰণ কৰিম 3 3 গুণে 9 তেতিয়াহলে আমি দেখিলো যে 2187 বা সংখ্যাটোৰ যেতিয়া আমি উৎপাদকত ভাঙিছো তেতিয়া 3 কেটা আহিছে প্ৰথম এটো হিসাব কৰি লম এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা 3 আহিছে 7টা আৰু এটা বিয়োগ চিন দিয়া আছে সেই কাৰণে আমি উত্তৰটো লিখিম এনেকৈ -2187 ইকুৱেল ব্ৰেকেট আহিব আমি 3 ঠাইত লিখিম এতিয়া -3 যেহেতু এটা মাইনাস পাব লাগে গতিকে মাইনাস কেতিয়া পাবা যদি আমি এটা মাইনাস সংখ্যা বা ঋণাত্মক সংখ্যা এটা যদি বাৰে বাৰে পূৰণ কৰো তেতিয়াহে মাইনাস আহিব আৰু ইয়াত আমি দেখিলো যে 3 পূৰণ হৈ আছে 7 বাৰ আৰু 7 যেহেতু এটা অযুগ্ম সংখ্যা হয় কোনো এটা সংখ্যা বা ঋণাত্মক সংখ্যা এটা যেতিয়া আমি অযুগ্ম সংখ্যক বাৰ পূৰণ কৰো তেতিয়াহলে উত্তৰটো মাইনাস হয় সেইকাৰণে আগত এটা মাইনাস চিন দিয়া আছে উত্তৰটো হ'ব -3 টু দি পাৱাৰ 7 ইয়াৰ পিছৰ সংখ্যাটো চাও হা ইয়াৰ পিছত দিয়া আছে 3125 সংখ্যাটো আমি লিখি লওঁ 3125 এই সংখ্যাটোৰ আমি 5 হৰণ কৰিব পাৰিম যদি 5 হৰণ কৰো যাব 625 625 বাৰ যাব 625ক 5 হৰণ কৰিম যাব তেতিয়াহলে 625ক যদি আমি হৰণ কৰো 5 তেতিয়া যাব 125 বাৰ যাব 125ক 5 হৰণ কৰিম যাব 25 বাৰ 25ক আকৌ 5 হৰণ কৰিম 5 5 গুণে 25 আমাৰ উৎপাদক ভঙা হৈ গল সংখ্যাটো হৈছে 3125 3125 আৰু এই সংখ্যাটো উৎপাদক ভাঙোতে আমি 5 কেটা পালো হিসাব কৰো এটা দুটা তিনটা চাৰিটা পাঁচটা 5 5টা আহিছে সেই কাৰণে আমি সূচকীয় ৰূপত লিখিলে হ'ব 5 টু দি পাৱাৰ 5 ইয়াৰ পিছৰ সংখ্যাটো একে ধৰণে দিয়া আছে কিন্তু আগত এটা মাইনাস চিন দিয়া আছে আমি কি কৰিম মাইনাস চিনটো বাদ দি বাকি সংখ্যাটো আমি কি কৰিম প্ৰথমে আমি সূচকীয় ৰূপত নিবলে যত্ন কৰিম 5 হৰণ কৰিম 5 যাব 625 বাৰ 625ক 5 হৰণ কৰিম যাব 125 বাৰ 125ক আকৌ 5 হৰণ কৰিম যাব 25 25ক 5 হৰণ কৰিম যাব 5 বাৰ তেতিয়াহলে দেখিলো 5 কেটা আহিলে 5 আহিলে 5টা যেহেতু এটা মাইনাস চিন আছে মাইনাস চিনৰ সৈতে লিখিম আমি -3125 ইকুৱেল লিখিব লাগিব -5 টু দি পাৱাৰ 5 5 5টা পূৰণ হৈ আছিল আৰু যেটো সংখ্যা দিয়া আছে সংখ্যাটোৰ আগত বিয়োগ চিন আছে সেই কাৰণে যেটো ভূমি পালো ভূমিটো আমি কি পাইছো 5 5 টো 5 বাৰ পূৰণ হৈ আছিল সেই কাৰণে আমি লিখিম -5 টু দি পাৱাৰ 5 ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰ অংককেইটা আমাৰ কৰি শেষ হৈছে এতিয়া আমি কৰিম 5 নম্বৰ অংককেইটা 5 নম্বৰ অংককেইটা 4 নম্বৰ নিচিনা একেই হয় ইয়াতো একেই আমি কি কৰিব লাগিব মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগে প্ৰথম আমি কি কৰিম মৌলিক উৎপাদকত ভাঙি লম যেটো আমি 4 নম্বৰ অংককেইটা কৰোতেও কৰিছিলো প্ৰথম সংখ্যাটো দিয়া আছে 100 আমি প্ৰথমে তেতিয়া হলে 100 সংখ্যাটোৰ উৎপাদক ভাঙিব লাগিব 100ক 2 হৰণ কৰিম 2 হৰণ কৰিলে যাব 50 বাৰ 50ক 2 হৰণ কৰিম 50ক 2 হৰণ কৰিলে যাব 25 বাৰ 25ক 5 হৰণ কৰিম 5 5 গুণে 25 সংখ্যাটো আমাৰ উৎপাদক ভঙা হৈ গৈছে যেতিয়া আমি 100 সংখ্যাটোৰ উৎপাদক ভাঙিলো তেতিয়াহলে আমি কি পাইছো চোৱা আমি দুটা মৌলিক উৎপাদক পাইছো এটা পাইছো 2 আৰু এটা পাইছো 3 2টো মন কৰা 2 আহিছে দুবাৰ আৰু 5টো আহিছে দুবাৰ সেই কাৰণে আমি লিখিব লাগিব 2 দুবাৰ সেই কাৰণে আহিব 2 স্কয়াৰ আমি আগতেও লিখিছিলো যেতিয়া আমি 5টো 5 বাৰ পূৰণ কৰো আমি লিখো 5 টু দি পাৱাৰ 5 ইয়াতে আমি দেখিলো যে 2টো কেবাৰ আহিছে দুবাৰ সেই কাৰণে আমি লিখিব লাগিব 2 স্কয়াৰ ইনটু 5টো আহিছে দুবাৰ লিখিব লাগিব 5 স্কয়াৰ এটোই হৈছে মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ইয়াতে 2 এটা মৌলিক সংখ্যা আৰু 5ও এটা মৌলিক সংখ্যা তেতিয়া হলে 100 টো হ'ব
2 স্কোয়াৰ ইনটু 5 স্কোয়াৰ এবাৰ ইয়াৰ পিছৰ সংখ্যাটো চাওঁ দিয়া আছে 300 আমি 300 সংখ্যাটো উৎপাদক ভাঙিম 300 সংখ্যাটোক 2 এ হৰণ কৰিম 2 এ হৰণ কৰিলে যাব 150 বাৰ 150ক 2 এ হৰণ কৰিম যাব 75 বাৰ 75 সংখ্যাটোক 3 এ হৰণ কৰিম 3 এ হৰণ কৰিলে যাব 3 25 গুণ 75 এতিয়া 25ক আমি 5 এ হৰণ কৰিম 5 5 গুণে 25 তেতিয়াহ'লে আমি দেখিলো যে 300 সংখ্যাটো যেতিয়া আমি উৎপাদক ভাঙিছো ইয়াতে আমি তিনিটা মৌলিক উৎপাদক পাইছো প্ৰথম পাইছো 2 2টো আহিছে দুবাৰ তাৰ পিছতে পালো 3 3 আহিছে মাত্ৰ এবাৰ আৰু 5 আহিছে দুবাৰ এতিয়া মৌলিক ঘাতৰ পূৰণফল হিচাপে যদি লিখা হয় তেতিয়াহ'লে আমি লিখিব লাগিব 300 ইকুৱেল 2 দুবাৰ আহিলে লিখিব লাগিব 2 স্কোয়াৰ ইনটু 3 3টো মাত্ৰ এবাৰ আছে সেইকাৰণে মাত্ৰ 3 আহিব 5 আহিছে দুবাৰ লিখিব লাগিব 5 স্কোয়াৰ ইয়াৰ পিছৰ সংখ্যাটো চাওঁ আহা ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 1000 এবাৰ আমি এই 1000 সংখ্যাটো উৎপাদক ভাঙিম 1000ক যেতিয়া 2 এ হৰণ কৰিম যাব 500 বাৰ 500 সংখ্যাটোক যেতিয়া 2 এ হৰণ কৰিম যাব 250 বাৰ 250ক 2 এ হৰণ কৰিম যাব 125 বাৰ 125ক 2 এ হৰণ কৰিব নোৱাৰি 125ক 5 এ হৰণ কৰিম 5 এ হৰণ কৰিলে যাব 25 বাৰ আৰু 25ক 5 এ হৰণ কৰিলে যাব 5 5 গুণে 25 তেতিয়াহ'লে 1000 সংখ্যাটো যেতিয়া আমি মৌলিক উৎপাদকত ভাঙিলো তেতিয়াহ'লে আমি ইয়াতে দুইটা মৌলিক উৎপাদক পাইছো এটা হৈছে 2 2টো আহিছে 3 বাৰ লিখিব লাগিব 2 টু দি পাৱাৰ 3 ইনটু তাৰ পিছতে আহিলে 5 5টো আহিছে 3 বাৰ সেইকাৰণে আমি লিখিব লাগিব 5 টু দি পাৱাৰ 3 গতিকে 1000 সংখ্যাটোৰ মৌলিক উৎপাদক ভাঙোতে আমি পাম 2 টু দি পাৱাৰ 3 ইনটু 5 টু দি পাৱাৰ 3 এবাৰ আমি চাম 4 নম্বৰ সংখ্যাটো 4 নম্বৰ সংখ্যাটো দিয়া আছে 2700 আমি এবাৰ 2700ৰ মৌলিক উৎপাদক ভাঙিব লাগে প্ৰথমে 2 এ হৰণ কৰিম 2 এ হৰণ কৰিলে যাব 1350 এই 1350টো কেনেকৈ পালো জানিবৰ কাৰণে তোমালোকে সংখ্যাটো এনেকৈ হৰণ কৰিবা যিসকলে এনেকৈ পাৰা এনেকৈ হৰণ কৰিবা বা যিসকলে এনেকৈ মুখত কৰিব পাৰা ছুটি নিয়মত কৰিব পাৰা তোমালোকে এনেকৈ ছুটি নিয়মে হৰণ কৰিবা আৰু হৰণ কৰিহে তোমালোকে 1350 উত্তৰটো পাবা এতিয়া 1350 যিটো সংখ্যা পালো এই সংখ্যাটোক আমি আকৌ এবাৰ 2 এ হৰণ কৰিব পাৰিম 2 এ কেলে হৰণ কৰিব পাৰিম এককৰ ঘৰত যেতিয়া শূন্য থাকে 2 থাকে 4 থাকে 6 থাকে বা 8 থাকে তেতিয়া সংখ্যা এটাক 2 এ হৰণ কৰিব পাৰি সেইকাৰণে আমি 2 এ হৰণ কৰি দিম 2 এ যদি হৰণ কৰো তেতিয়াহ'লে আমি পাম 675 675 পালো 675ক 2 এ হৰণ কৰিব নোৱাৰি 3 এ হৰণ কৰিব পাৰি 3 এ যদি হৰণ কৰা হয় তেতিয়াহ'লে যাব 225 225 225ক 3 এ হৰণ কৰিম 3 এ হৰণ কৰিলে যাব 75 বাৰ 75ক আকৌ 3 এ হৰণ কৰিম যাব 25 বাৰ যাব 25ক 5 এ হৰণ কৰিম 5 5 গুণে 25 এতিয়া আমি সংখ্যাটো উৎপাদক ভাঙি কি মৌলিক সংখ্যা পালো আমি সেই মৌলিক সংখ্যাবোৰৰ ঘাতত লিখিম প্ৰথমে আমি পাইছো 2 2 কেটা আহিলে মন কৰা 2 আহিছে দুটা আমি লিখিব লাগিব 2 দুটা সেইকাৰণে আহিব 2 স্কোয়াৰ ইনটু তাৰ পিছত চাম 3 সংখ্যাটো 3টো আহিছে এবাৰ দুবাৰ তিনিবাৰ 3 আহিছে তিনিবাৰ লিখিব লাগিব 3 টু দি পাৱাৰ 3 ইনটু তাৰ পিছত আহিছে 5 উৎপাদকটো 5 আহিলে এবাৰ দুবাৰ লিখিব লাগিব দুবাৰ আহিলে হ'ব 5 স্কোয়াৰ গতিকে এইটোৱে হ'ব মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল এতে 2 দুবাৰ আহিলে গতিকে 2 স্কোয়াৰ 3 আহিছে তিনিবাৰ 3 কিউব ইনটু 5 আহিছে দুবাৰ 5 স্কোয়াৰ এবাৰ আমি চাম 5 নম্বৰ সংখ্যাটো ইয়াতে আমাক দিয়া আছে 405 405 সংখ্যাটোক 2 এ হৰণ কৰিব নোৱাৰি 405ক আমি হৰণ কৰিম 3 এ 3 এ যদি হৰণ কৰো তেতিয়াহ'লে যাব 135 বাৰ 135ক আকৌ 3 এ হৰণ কৰিম যাব 45 বাৰ 45ক 3 এ হৰণ কৰিম যাব 3 15 গুণ 45 হয় যাব 15 বাৰ 45ক 15 বাৰ গ'ল আকৌ 15ক 3 এ হৰণ কৰিম 3 5 গুণে 15 আমাৰ উৎপাদক ভঙা হৈ গ'ল এতে কি উৎপাদক পালো আমি লিখিব লাগিব 405 সংখ্যাটোৰ উৎপাদক যেতিয়া ভাঙিছো তেতিয়া আমি 3 পাইছো 3 কেটা পাইছো চাই লওঁ আহা 3 ইয়াত আহিছে এটা দুটা তিনটা
4টা 3 4টা আহিছে লিখিব লাগিব 3 টু দি পাৱাৰ 4 ইনটু 5 আহিছে মাত্ৰ এটা ইনটু 5 এইটো হ'ব ইয়াৰ উত্তৰ এবাৰ আমি চাম একেবাৰে শেষৰ অংকটো এতে দিয়া আছে 16000 আমি 16000 নহয় 1600 বা 1600 এই সংখ্যাটোৰ উৎপাদক ভাঙিম 1600ক প্ৰথম 2 এ হৰণ কৰিম 1600ক বা 1600ক যদি আমি 2 এ হৰণ কৰো এটো আমি মুখতে উলিয়াব পাৰো যাব 800 বাৰ 800ক 2 এ হৰণ কৰিম যাব 400 বাৰ 400ক 2 এ হৰণ কৰিম যাব 200 বাৰ 200ক 2 এ হৰণ কৰিম আধা কৰিব লাগিব 200ৰ আধা 100 100 বাৰ যাব 100ক 2 এ হৰণ কৰিম 100ৰ আধা 50 50 বাৰ যাব 2 এ 25 50ক হৰণ কৰিম 50ৰ আধা 25 25 বাৰ গ'ল 25ক 5 এ হৰণ কৰিম 5 5 গুণে 25 আমাৰ উৎপাদক ভঙা হৈ গ'ল সংখ্যাটো আমি লিখি লওঁ 1600 ইয়াতে আমি চাম যে 2 কেটা আহিলে আৰু 5 কেটা পূৰণ হৈ আছে ইয়াতে 2 প্ৰথম হিচাপ কৰিম 2 আহিছে কেবাৰ চোৱা এবাৰ দুবাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 2 আহিছে 6 বাৰ লিখিব লাগিব 2 টু দি পাৱাৰ 6 ইনটু 5 হিচাপ কৰো আহা 5 আছে এবাৰ দুবাৰ 5 আহিছে দুবাৰ লিখিব লাগিব 5 স্কয়াৰ এইটোৱে হ'ব ইয়াৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ